চট চাহেব দৰ্শকসকল সকলো মানুহে জীৱনত সুখ শান্তি আৰু সুস্বাস্থ্য কামনা কৰে কিন্তু বহু সময়ত দেখা যায় পৰম্পৰাগত ভক্তি সাধনা বহু চেষ্টা আৰু নানা উপায় অৱলম্বন কৰাৰ পিছতো মানুহে সেই বাস্তৱিক শান্তি লাভ কৰিব নোৱাৰে আজি আমি আপোনালোকক শুনাম অসমৰ ধুবুৰী জিলাৰ হালাকুৰা গাঁৱৰ বাসিন্দা বিশ্বজিৎ দেৱনাথৰ জীৱনৰ এক বাস্তৱিক আৰু হৃদয়স্পৰ্শী কাহিনী দীৰ্ঘদিন ধৰি তেওঁ চকুৰ গুৰুতৰ সমস্যাত ভুগি আছিল ইয়াৰ লগতে মাৰাত্মক কেঁচুমূৰীয়া অৰ্থাৎ পাইলছ ৰোগে তেওঁৰ জীৱনক কৰি তুলিছিল অত্যন্ত কষ্টকৰ আৰু নিৰাশাজনক দৰ্শকসকল এনে গভীৰ দুখ কষ্ট আৰু নিৰাশাৰ মাজত ডুবি থকা বিশ্বজিৎ দেৱনাথৰ জীৱনলৈ কেনেকৈ ঘূৰি আহিল আশাৰ পোহৰ কেনেকৈ মাত্ৰ এখন পবিত্ৰ পুথি জ্ঞান গংগা পাঠ কৰাৰ পিছতে তেওঁৰ জীৱনত আহিল এটা অকল্পনীয় আৰু আশ্চৰ্যজনক পৰিৱৰ্তন আহক দৰ্শকসকল পলম নকৰি আজি আমি শুনো বিশ্বজিৎ দেৱনাথৰ নিজৰ মুখৰ পৰাই অন্ধকাৰৰ পৰা সত্যৰ পোহৰলৈ যোৱা তেওঁৰ জীৱনৰ এই অবিশ্বাস্য যাত্ৰাৰ বাস্তৱ কাহিনী